ইয়াৰ পিছত আমাৰ ধন্যবাদ। ইয়াৰ পিছত আমাৰ প্ৰাক্তন কেবিনেট মন্ত্ৰী নন্দন ব্ৰহ্ম আমি আত্মবিশ্বাস আছে আমার ডিজিটাল গণতন্ত্ৰৰ পৰা ৰাইজে আমাক মৰম কৰি আহিছে অসমত বড় ডাঙৰি আহিছে এই 5টা বছৰ যিটো কৰিলে সেইটোকে ৰাইজে বুজি পাইছে ভালকৈ শান্তি নিৰাপত্তা উন্নয়ন সমমৰ্যাদা সমউন্নয়ন এই কথাটোৱে ৰাইজে ভালকৈ বুজি পাইছে গতিকে ৰাইজে সঁহাৰি জনাইছে আগন্তুক 5টা বছৰ আকৌ ডিজিটেল চৰকাৰ আহিবৰ কাৰণে ৰাইজে আমাক সহায় কৰিব সেইকাৰণে আমি কৈছোঁ যে ডিজিটেল আকৌ ডিজিটেল চৰকাৰ বিপিএফৰ অৱস্থা কেনেকুৱা মই ভাবো এইবাৰ বিপিএ পাৰো বিপিএ হৈ নাথাকে তেওঁলোকে ছিংগল ডিজিটত আহিব 5-6জন মান এনেকে আহিলেও ই যিসকল জিকিছে বা জিকিব তেওঁলোকে বিপিএ হৈ নাথাকে দুটা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিছে ঝাৰগ্ৰামে কি হ'ব ফলাফল টোটেল 0 হ'ব সেইবাৰে এইটো ৰাইজে ডিচিশ্যন ল'ব আমি যিটো দেখিছোঁ 5টা বছৰ আৰু 15টা বছৰ আগ্ৰামত 15টা বছৰ শাসন কাল 5টা বছৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ 15টা বছৰত যিটো অৰাজকতা কমিউনিটি যিটো দুৰ্নীতি এই কথাখিনি ৰাইজে ভালকৈ বুজি পাইছে প্ৰমোদ বড়ো ডাঙৰীয়াৰ শান্তি সমন্বয় সম্প্ৰীতি সমউন্নয়ন এই কথাটোকে ৰাইজে মহিলাই দুটা চিৰতে